হেল্ল' গাইজ চ' এতিয়া 11:55 হৈছে, অলমষ্ট 12টা বাজিব হৈছে আৰু মই আৰু মোৰ বন্ধু অভিমন্যু, ইয়াত আছে অভিমন্যু, আমি ফেচবুক লাইভ আহিছোঁ আৰু আমি এতিয়া জুবিন দাক চাবলৈ আহিছোঁ। বেছি ক'বলৈতো নোৱাৰিম কাৰণ মাইণ্ডত সেইবোৰ বস্তু খেলি থকা নাই, যোনবোৰ বস্তু ক'ম বুলি ভাবিছিলোঁ, কাৰণ মাথাই কাম কৰা নাই। দিনৰ পৰা ৰখি আছোঁ মানে একদম পাগল নিচিনা ফিল হৈছে। চ' এতিয়া আমি কাহিলীপাৰা আহি পাইছোঁ, কাহিলীপাৰা জুবিনদাৰ ঘৰত আহি পাইছোঁ। আমি কাহিলীপাৰাত আছোঁ আমি ইয়াতে। এতিয়া আমি জুবিনদাৰ ঘৰত যাম, আপোনালোকে চাই ল'ব পাৰে ৰাতিৰ দৃশ্য। অকল মই নহয়, মোৰ বন্ধু নহয়, গুৱাহাটীৰ মানে অজস্ৰ মানুহ জুবিনদাৰ কাৰণে পাগল হৈ পৰিছে। চাই লওক আপোনালোকে। এইবোৰ চাওক, বাইক, গোটেই বাইক আছে, ইফালে মানুহ আছে, ইফালে গোটেই বাইক আছে। ভগৱতপুৰত আছোঁ আমি। চ' ইফালে গোটেই গাড়ী কাৰ একদম এভেইলেবল, মানে ক'বলগীয়া একো নাই। চ' গাইজ ৰাতি ভগৱতপুৰত এই ৰাতি 12টা বজাত মানে এনেকুৱা পৰিস্থিতি হৈছে গাইজ, পাগল হৈ পৰিছে ইয়াতে। আমাৰ অসমবাসী ৰাইজে অলপ বেলেগ ধৰণে লৈছে, কাৰণ আমি এজন মানুহ হেৰুৱা নাই, আমি এজন আৱেগ হেৰাইছোঁ, আমি এজন মনৰ ভগৱান হেৰাইছোঁ। চ' সেই হিচাপে এটা বেলেগ হৈ পৰিছে পৰিস্থিতি। চ' ৰাতি 12টা বজাত কাম কৰা নাই, মাথাটো একদম ঘৰত থাকি কাম কৰা নাই। চ' ৰাতি 12টা বজাত ওলাই আহিছোঁ চাবলৈ। চ' গাইজ মানে কি ক'ম আৰু, মানে অৱস্থা বেয়া হৈ গৈছে আৰু। দাদা কিবা ক'ব? দাদা কওকচোন, দাদা কি ক'ব খুজিছে দাদা? আজিৰ দায়িত্ব হ'ল শান্তনু মহন্তৰ। তেওঁ যিটো পদক্ষেপ লৈছে, আমাক জুবিন গাৰ্গ যিটো হিচাপত লৈ গৈছে, সেইটো হিচাপত আমাক জুবিন গাৰ্গ আনিব লাগে অসমত। যি হিচাপে তেওঁ লৈ গৈছে সেই হিচাপে আমাক আনিব লাগে। আৰু অসমত কি এইটো নহয় নেকি, নৰ্থ ইষ্ট ফেষ্টিভেল নহয় নেকি? অসমত কি জেগা অভাৱ নাই নেকি? আছেতো, এভেইলেবল জেগা আছে। কিয় শান্তনু মহন্তই কৰিব নোৱাৰে? অসমতো কৰিব পাৰে ন, অসমত কৰক ন। জুবিন গাৰ্গ আজি আমাৰ সম্পদ হেৰালে, আজি হাজাৰজন মানুহৰ মনত শান্তনু মহন্তই দুখ পঞ্চালে। গতিকে শান্তনু মহন্তই এইখিনি সুখ দিব নোৱাৰে। জুবিন গাৰ্গ আজি যিটো পৰ্যায়ত আছে, গতিকে জুবিন গাৰ্গ আজি সেইটো পৰ্যায়ত থাকিব আৰু জুবিন গাৰ্গক কেতিয়াও আনিব নোৱাৰে। শান্তনু মহন্তই মেইন দোষী হ'ল শান্তনু মহন্ত। থেংক ইউ। চ' বন্ধুসকল আৰু আমাৰ জনতা, আজি যোনটো হৈছে শান্তনু মহন্তক চবেই মানে দায়িত্ব কৰি হিচাপে লৈছে, আৰু যোনটো হৈছে সেইটো বহুত বেলেগ বস্তু এটা হৈছে। কাৰণ আমাৰ ঘৰৰ বস্তু এটা বেলেগৰ ঘৰত গৈ এই পৰিস্থিতি যে আহিছে, তাৰ দায়িত্ব কোন হ'ব? তাৰ দায়িত্ব কোনে হ'ব লাগিব? কাৰণ মই আৰু এজন দাদাক সুধিম, দাদাই ক'ব কিবা এটা কথা। দাদা কওকচোন, আপুনি দাদা কওকচোন কি ক'ব খুজিছে? দাদা আপুনি কওকচোন কি হ'ব লাগে? দাদা এটলিষ্ট ক'বতো লাগে, আজিৰ দিনততো লুকাই নহওক দাদা, এটলিষ্ট ক'ব লাগে দাদা। খবৰ ভাড়া নোহোৱা হৈ গৈছে আৰু দিনৰ পৰা একো হোৱাই নাই, কি কৰিম আৰু। চ' দাদাই ক'লে বস্তুটো বহুত মানে আৱেগিক হৈ পৰিছে, কাৰণ আমাৰ ঘৰৰ মানুহ এজন আজি ছিংগাপুৰত গৈ হেৰাইছে। এইটো অকল এজন মানুহৰ কথা হৈ পৰা নাই, এইটো এজন মানে লাখ মানুহৰ নিচিনা হৈছে কথাটো। আৰু আমি আমাৰ ডায়মণ্ড এটা হেৰাইছোঁ। চ' বহুত বেলেগ ধৰণে কথাটো হৈছে দাদা। আৰু আমাৰ দাদাই ক'ব কথাটো, কওকচোন দাদা। মানে কি মেইন কথা হৈছে কি, আপোনাৰ শান্তনু মহন্তই যিটো কাম কৰিলে, সেইটো জুবিন গাৰ্গৰ হেল্থৰ ওপৰত শান্তনু মহন্তই কমচে কম দায়িত্ব লোৱা উচিত। আজি জুবিন গাৰ্গে ইমান গম পাইছে যে আজি 6 মাহে ধৰি আজি নেম কেয়াৰত হস্পিটেলত ভৰ্তি হৈ আছিলে, তো তেওঁ কমচে কম এইখিনি খেয়াল ৰখাটো উচিত আছিলে যে জুবিন গাৰ্গ কি কৰিছে, ক'ত গৈছে। আজি জুবিন গাৰ্গ ঘেৰালে আমি ক'ত পাম জুবিন গাৰ্গ? শান্তনু মহন্তই আমাক আনি দিব পাৰিব নেকি? নোৱাৰে কেতিয়াও। গতিকে শান্তনু মহন্তই ইমানখিনি কাম কৰিব নালাগিছিল। যিটো জুবিন গাৰ্গ আমাৰ অসমৰ পৰা লৈ গৈছে, সেইটো জুবিন গাৰ্গ আমাক ঘূৰাই লাগে অসমত। শান্তনু মহন্তৰ ওপৰত সেইটোৱে আমাৰ আবেদন। চ' বন্ধুসকল, পৰিস্থিতি বহুতে বেলেগ হৈ পৰিছে আৰু কি ক'ম আৰু ক'ব নাযাওঁ। মই এতিয়া আমাৰ প্ৰশাসনৰ মানুহক সুধিব খোজোঁ কি ক'ব তেখেতে। চ' মই সুধিব খোজোঁ, নমস্কাৰ ছাৰ এণ্ড মেম। চ' আপোনালোকে কি ক'ব? এইটো যে পৰিস্থিতি হৈছে, দায়িত্ব কোন হ'ব লাগে? যে মানে বহুতে কৈ আছে যে শান্তনু মহন্ত, বহুতে দায়িত্ব ধৰিছে যে শান্তনু মহন্ত এজন মানে আমাৰ জুবিন দাক মানে ঢুকোৱাৰ মেইন বস্তুটো শান্তনু মহন্ত। অ'কে, চামকানু মহন্ত, মোৰ মিষ্টেক হ'ল বন্ধু মিষ্টেক হ'ল। চ' এতিয়া কি ক'ব আপোনালোকে? আজি যোনটো পৰিস্থিতি হৈছে তাৰ বিষয়ে কি ক'ব, এইটো কওক খালি। দুখ লাগিছে আৰু, কাৰণ আপুনি এজন অসমীয়া মানুহ, মই এজন অসমীয়া মানুহ। চ' জুবিন দাক চবেই ভাল পায়, আৰু কেনেকৈ ভাল পায় সেইটো যাকে ভিডিঅ'ত ক'ব নোৱাৰি, এটা বেলেগ হিচাপে ভাল পায় চবে।
কাৰণ গান এটা শুনাৰ পিছত অকল মঞ্চত নহয়, ঘৰৰ ভিতৰত ৰেডিঅ'ত মিউজিকত শুনিলে এটা বেলেগ আৱেগিক হৈ পৰোঁ আমি লোকে। চ' আপোনালোকে কি ক'ব এই পৰিস্থিতিৰ কথা? কাৰণ আমি এজন নিজৰ ঘৰৰ দেউতা হেৰুৱা যেন পালোঁ। মই ভাবিছোঁ দেউতা, আপোনালোকে দেউতা হেৰুৱা যেন পাইছে। চ' কি ক'ব সেইটো কথা? দুখ লাগিছে আৰু বহুত এতিয়া আঘাত পায়। কওক, গান শুনি আহিছিলোঁ না সৰুৰ পৰা সেয়াই বেয়া লাগিছে। আপুনি কি ক'ব দাদা? কিবা এটা কওক এটলিষ্ট। দুখ লাগিছে, ইমান লেজেণ্ডে হেৰাই গৈছে আৰু ইয়াৰ কাৰণে কাৰণ- চবৰে গোটেই অসমৰে চবৰে দুখ আছে। ইয়াৰ কাৰণে চবৰে কাৰণ শান্তনু মহন্ত অকল এটা জাতিৰ কাৰণে গান গোৱা নাই, জুবিন দাই অকল এটা জাতিৰ কাৰণে গান গোৱা নাই, হয় বহুত জাতিৰ কাৰণে গান গাইছে। অসমীয়া, ৰাভা, তিৱা, বড়ো, নেপালী, যিমান জনগোষ্ঠী আছে চবৰ কাৰণে গাইছে। কিন্তু এই বস্তুটো যে হৈছে, আমাৰ জাতিবাদী হিচাপে কি কৰিব লাগে? এতিয়া কথাটো আমি গম পাইছোঁ এটা এক্সিডেণ্ট হৈছে, কিন্তু এক্সিডেণ্ট যে হৈছে এই বস্তুটো কেনেকুৱা হ'ল, কিয় হ'ল, এইটো বস্তুটো কোনো ক'ব নোৱাৰে। কাৰণ আমি ছিংগাপুৰত নাছিলোঁ, ছিংগাপুৰত আমি কোনো নাছিলোঁ। বাট এতিয়া অসমত কি পৰিস্থিতি আহি পৰিছে এই দাদাই আমাক ক'ব। কওকচোন দাদা। আপুনি যিটো কুৱেশ্যন কৰিছে হয় বা যিখিনি কৈছে হয় মই বুজিলোঁ, শুনিলোঁ। তাত মানে মই এজ এ অনুৰাগী হিচাপে একদম লাইভ জেনুৱেন লাইভ। বেলেগ মই একো নকওঁ। আমি সম্পদ এটা হেৰালোঁ, এইটো 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট, আমাৰ কিছু গান আহিলে হয়, কিছু চিনেমা আহিলে হয়, নতুনকৈ আমাৰ জুবিন দাই এইখিনি বস্তু বন্ধ হৈ গৈছিলে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত আনিছে। চবতছে ডাঙৰ কথা এটা দাদা মোৰ মাইণ্ডত লাগি আছে, আৰু আন এটা মোৰ বুলি নহয়, কোনে কি ভাবিছে মই গম নাপাওঁ, নিষ্ঠুৰ মানুহখিনিৰ সহায় হেৰাই গ'ল। মোৰ মাত ভাঙি গৈছে, চাগে মোৰ মাত নাহিব পাৰে। নিষ্ঠুৰ মানুহখিনিৰ সহায় হেৰাই গ'ল বুলি কিয় কৈছোঁ, যে কোনোবা চৰকাৰ হওক বা কোনোবা পাৰ্টিকুলাৰী পলিটিচিয়ান হওক বা কোনোবা পাৰ্টিকুলাৰ মানুহৰ হাতত সহায় বিচাৰি যায়, বহুত মানুহে সহায় নাপায় ঘূৰি আহে। বা জুবিন দা এনেকুৱা এজন লিজেণ্ড আছিল, যাৰ হাতত বা যাৰ জেগাত, যাৰ ঠাইত যায় মই কিবা এটা পাম বুলি গৈছোঁ, মই একচেপ্ট কৰি গৈছোঁ লাখ টকা, হ'লেও মই 10,000 টকা এটা পাম। এজ এ এক্সাম্পল দিছোঁ দেই, মই টকাৰ কোনো হেৰি দিয়া নাই, কিমান কি পাব। ইতিমধ্যে দাদাই ক'লে যে জুবিন দাই মানে গৰীব দৰিদ্ৰ মানুহবোৰক এনেকুৱা সহায় কৰে মানে আপোনালোকে ক'ব নোৱাৰে। মানে মানুহে চৰকাৰক পাহৰি যায়, কিন্তু জুবিন দাক মনত ৰাখে। কাৰণ বিপদ পৰিলে ভগৱান হিচাপে জুবিন দাক লৈছিলে। চ' ইতিমধ্যে আপোনালোকে প্ৰশাসনকো দেখিছে, আমাৰ দাদা আছে। চ' মানে আজি এটা বেলেগ পৰিস্থিতি আহি পৰিছে, কাৰণ জুবিন দা হেৰুৱা এজন মানুহ হিচাপে নহয়, জুবিন দা এজন ভগৱান হিচাপে মানা হৈছে কথাটো। চ' দাদাই কিবা ক'ব, কওকচোন দাদা। আজিলৈকে এজ এ স্পীড, এজ এ মানুহৰ লাইফ, এজ এ মানুহৰ কিবা আপডেট, এজ এ ছ'চিয়েল মিডিয়া হিচাপত বহুতৰ কিবা কিবি পাইছোঁ, কিন্তু জুবিন দাৰ দৰে লাইফ বা হেৰি মই বুলি নকওঁ, এজ এ ৰাইজ চবে ক'ব চাগে, স্পটত অন দ্য লাইভত মই অমুক টকা দান কৰিলোঁ, মই অমুকখিনি দিলোঁ। কোনো এজন পলিটিচিয়ান হওক, কোনো এজন নেতা হওক, কোনো এজন শিল্পী হওক, কাৰো মুখৰ পৰা মানে কি মই শুনা নাই চাগে, মই চোৱা নাই কাৰণে মই নিজৰ এক্টিভিটিত মই নাথাকোঁ, কিন্তু এজ এ জুবিন দা হিচাপে মই কিছুমান এক্টিভিটিত থাকোঁ, মানে চোৱা তেখেতৰ ৰিগাৰ্ডিং তেওঁৰ এইখিনিতে তেওঁৰ মানে হেৰিখিনিতে মই যিখিনি দেখা পাইছোঁ আৰু ইতিমধ্যে দাদাই ক'লে যে জুবিন দাক মানে আল্টিমেট লেভেল, মানে তেখেত এজন ভগৱানৰ ৰূপী। কাৰণ গৰীব মানুহৰ কাৰণে তেখেত এখন ভগৱান, আৰু এইটো আমি ক'বলগীয়া বস্তু নহয়, গৰীব মানুহে ফিল কৰি আছে। আজি জুবিন দা হেৰাল মানে আৰু বেছিকৈ এজন ভগৱান হেৰুৱা ফিল হৈছে। আৰু প্ৰথম কথা, জুবিন দা এজ এ ছিংগাৰ বুলি নহয়, তেখেতে এজন ডায়মণ্ড আছিলে। আমাৰ অসম, আমাৰ ইণ্ডিয়াৰ কাৰণে তেখেতে এজন ডায়মণ্ড আছিলে। চ' এইটো ক'বলগীয়া বস্তু নহয়, কাৰণ মই ক'বলগীয়া বস্তু নহয়, কাৰণ আজি প্ৰশাসন আছে আমাৰ লগত, প্ৰশাসনে গোটেই ৰাতি ডিউটি দি আছে। চ' কিমান কি হেৰাইছে প্ৰশাসনেও জানে এইটো কথাটো। চ' বেছি ক'বলগীয়া নাই, আমি অলপ জুবিন দাৰ ঘৰলৈকে যাওঁ। চ' আহক আমাৰ লগত ৰাইজ, ৰাতি লাইভ হৈ আছোঁ আমি।
চ' ৰাতি 12টাত লাইভ হৈছে, চবে আমাৰ লগত জড়িত হৈছে, বহুত ভাল লাগিছে। চ' আহকচোন যাওঁ, কি হৈছে পৰিস্থিতি চাওঁগৈ আহক। Good night. See you. Ravi. So guys, আমি ইফালে গৈ আছোঁ জুবিন দাৰ ঘৰলৈ। চ' পৰিস্থিতি বহুত বেলেগ হৈছে। এজন মানুহ হেৰুৱা হিচাপে বস্তুটো হোৱা নাই, এজন সম্পত্তি হেৰাইছোঁ আমি, সম্পদ হেৰাইছোঁ আমি। বহুত বেলেগ পৰিস্থিতি আহি পৰিছে। ৰাতি 12:30 হ'বলৈ আহিছে, মানুহ এতিয়াও আছে। কাৰণ এইটো এজন আৰ্টিষ্টে কি পৃথিৱীত আহি কি পালে কি নেপালে এইটোৱে হয় সঁচা কথা। তেখেতে আজীৱন নিজৰ কাৰণে ভবা নাছিলে, অকল সমাজৰ কথা ভাবিছিলে, অকল অসমবাসীৰ কথা ভাবিছিলে। চ' এইটো আজি আমি দেখিবলৈ পালোঁ ইয়াতে। চ' আমি গৈ আছোঁ এতিয়া জুবিন দাৰ ঘৰলৈকে। চ' মানে কি ক'ম আৰু, ৰাতি 12:30 বাজিব হ'ল, আমি যাবলৈ একদম মানে কৈছে। মই ভাবিছোঁ যে যাম, আমি যি হওক হওক মই যাম। চ' আহকচোন আৰু বেলেগৰ লগতো কথা পাতি চাওঁ কি হয়, কেনেকুৱা মন্তব্য দিয়ে। দাদা অলপ কথা পাতোঁ যদি অলপ সময় ওলায় অলপমান। চ' আজি কি বুলি ভাবিছে যে আমি এজন মানুহ হেৰাইছোঁ নে আজি এজন সম্পদ হেৰাইছোঁ? কাৰণ এই সম্পদ আৰু ঘূৰাই নাপাওঁ আমি। জুবিন গাৰ্গৰ নিচিনা সঁচা মানুহ আৰু এনেকুৱা সত্য গান গোৱা মানুহ আমি নাপাওঁ। চ' আপুনি কি ক'ব তাৰ বিষয়ে? তাৰ বিষয়ে এইটো কি বুলি ক'ব লাগিব, এতিয়া চব অসমবাসী শোকত ভাগি পৰিছে। এইটো আমি যথেষ্টখিনি বহুত আঘাত পাইছোঁ। আৰু এইটো বস্তুটো এতিয়া কালিলৈ চাওঁ কি হয় কি নহয়, সেইখিনিয়ে ক'ব লগা আৰু। চ' আপোনালোকে দেখিছে মানুহজনৰ প্ৰতি চবৰে মনত দুখ হৈ আছে, বহুত দুখ হৈছে। আৰু এইজন মানে মানুহ হেৰুৱা নাই আমি এজন সম্পদ হেৰাইছোঁ, আমি ডায়মণ্ড হেৰাইছোঁ। চ' ৰাতি 12টা বজাত দাদাহঁতে ইমান কথা কৈছে। চ' ভাবি লওক আপোনালোকে কি হ'ব। আৰু যোনটো হৈ গৈছে ঘটনা, সেইটো দায়িত্ব কোন হ'ব লাগে মোৰ হিচাপে আপোনালোকে কওকচোন এইটো কথা। যিহেতু ছিংগাপুৰত আমি কোনো নাছিলোঁ, আমি আমাৰ লোকেল মানুহ হিচাপে কোনো নাছিলোঁ, কিন্তু কি হৈছে কেনেকৈ হৈছে আপোনালোকে ক'লে ভাল লাগে এটলিষ্ট। কাৰণ চবৰে মনৰ মানুহ এজন হেৰাইছে আৰু এইটো বহুত বেলেগ পৰিস্থিতি হৈ পৰিছে। আপুনি কওক দাদা কি হৈছে, মানে কেনেকুৱা কি হ'ল? সেইটো গম নাপাম, এতিয়া কালিলৈহে গম পোৱা যাব কি হৈছে কি হোৱা নাই। চ' মানে মানুহজন হেৰাইছে, আমি ছিংগাপুৰত হেৰাইছোঁ। আমি আমাৰ জনতাই ব্লেম কৰিব খোজা নাই, কাকো ক'ব খোজা নাই। বাট যোনটো হৈছে তাৰ ওপৰত মানে এটা মীমাংসা হ'ব লাগে, হয়নে নহয় কওক দাদা? সেইটোতো হয়, সেইটো চবেই বিচাৰি আছে। কাৰণ কেনেকুৱা কি হৈছে এটলিষ্ট আমি জানিব লাগে তো। এই বস্তুটো কাৰণ কেনেকুৱা কি হৈছে আমি জানাটো বহুত দৰকাৰ দাদাসকল। ঠিক আছে, অ'কে। যিহেতু লাইভত দেখি আছে আপোনালোকে কি হৈছে কেনেকুৱা হৈছে, মানুহবোৰে ক'ব খোজা নাই, বহুত মানে বেলেগ ধৰণে লৈছে বস্তুটো। চ' বাট মই ডাইৰেক্টলি কথা এটা কওঁ, যোনটো হৈছে তাৰ এটা মানে ইনভেষ্টিগেশ্যন হ'ব লাগে, পিয়'ৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। কিয় হৈছে কেনেকুৱা হৈছে এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে। কোনো কাকো দায়িত্ব ধৰা হোৱা নাই। বাট এই যোনটো সৃষ্টি এই বস্তুটো হৈ গৈছে ৰাতি 12:30 এটা বজাত, মানুহ চবে পাগল হৈ পৰিছে ভাই। মানুহ হেৰাও নাই, আমি মানে এনেকুৱা লাগিছে নিজৰ মা দেউতা হেৰাইছোঁ। চ' সেই হিচাপে কথাটো মই কৈ আছোঁ, লাইভত এতিয়া জড়িত হৈ থাকিম, আগবাঢ়ি গৈ থাকোঁ। ব'লচোন গৈ থাকোঁ। কেমেৰাটো ইফালে কৰি লাইভ চলতে পারি, লাইভ চলি ক্যামেরা তো উল্টাই দিন, এনেকে উল্টাই দিলেও এইটো ঘর নাকি। চ' বন্ধুসকল, আমি ৰাতি লাইভ দেখাবলৈ আহিছোঁ আপোনালোকক। কাৰণ জুবিন দা কি হয় এইটো মই ক'বলগীয়া নাই, জনতাই ক'ব।
যাতে কোনো দুখ নকৰে, ঘৰত থাকি হ'লেও যে জুবিন দাক অন্তিম সময়ত তেখেতৰ ঘৰলৈকে যাব নোৱাৰিলোঁ। চ' আজি মই সেই মাধ্যমটো দেখাব খুজিছোঁ আপোনালোকক। আৰু ক'বলগীয়া একদম কথা নাই বন্ধুসকল, মই মানে আৱেগিক হৈ পৰিছোঁ। চ' ইয়াত খালি এটাই কথা আহি পৰিছে, ৰাতি মোৰ 10টামানৰ পৰা এনেকুৱা ফিল হৈছে যে জুবিন দাৰ ঘৰত যাব লাগে। বাছ জীৱনত কিবা হওক নহওক জুবিন দাৰ ঘৰত যাব লাগে। আৰু এতিয়া নগ'লে কেতিয়া যাম। আৰু মোৰ দ্বাৰা চবে চাওক জুবিন দাক ভাল পোৱা মানুহ কিমান আছে। অকল অসমত নহয়, ভাৰতত চাওক, वर्ल्ड साहब कितने आदमी जुबिन दा से प्यार करते हैं और बेशुमार करते हैं। ये आपको दिखाने का मेरा यही मोटिव है। आइए चलते हैं जुबिन दा के घर। हम लोग पहुंच चुके हैं, तो चलिए, रात को 12:30 बज चुका है, चलिए।
ফাঁসি লাগিবই লাগিব ফাঁসি লাগিব জুবিনক লাগিবই লাগিব শ্যামকানু মহন্তক ফাঁসি লাগিবই লাগিব লাগিবই লাগিব চৰকাৰ হাই 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 চৰকাৰ হাই হাই